জনপ্ৰিয়তা বাঢ়িছে বংগৰ কন্যা তথা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ। বহাগলৈ মাজত মাথো এটা মাহ আৰু এই সময়ৰ মাজতে চৌদিশে মৰ্মিতাক বিচাৰি লাগিছে হাহাকাৰ। অতি কম সময়ৰ ভিতৰতে অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ আহিছে এটাৰ পিছত আনটো ভাল খবৰ। বুকিং কৰিবলৈ আৰু তাৰিখ ল'বলৈ মৰ্মিতা মিত্ৰৰ পদূলিত ভিৰ লাগিছে অসংখ্য আয়োজক কমিটিৰ। অসমৰ বোৱাৰী তথা বংগৰ কন্যা মৰ্মিতা মিত্ৰই খলকনি তুলিছে সমগ্ৰ অসমতে। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ একান্ত অনুৰাগী তথা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই প্ৰতিখন মঞ্চতে জুবিন গাৰ্গৰ গীতেৰে সকলোৰে মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে মৰ্মিতাৰ কণ্ঠক আঁকোৱালি লৈছে অসমৰ শ্ৰোতাগণে। ইয়াকে লৈ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টযোগে জনায় যে তেওঁ অসমৰ পৰা বহুত কিবা কিবি পাইছে, ইমান মৰম আন ক'তোৱে পোৱা নাই তেওঁ।